গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা চলাই আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছত অথন্তৰ অৰ্থাৎ কংগ্ৰেছত এতিয়া পদত্যাগৰ জোৰাৰ আৰু পদত্যাগৰ কাৰণ শুনিলে আপোনাৰো হাঁহি উঠিব অৰ্থাৎ এক আমোদজনক ঘটনা সংঘটিত হৈছে কংগ্ৰেছত অৰ্থাৎ চিৰা দৈ খাবলৈ নোপোৱাৰ বাবে ফক্কৰে কংগ্ৰেছ কৰ্মী নেতা ফক্কৰে কংগ্ৰেছ দল ত্যাগ কৰিছে আমি সবিশেষ জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে কংগ্ৰেছত পদত্যাগ ব্যাপক খহনীয়া সৃষ্টি হৈছে চিৰা দৈ খাবলৈ নাপায় কংগ্ৰেছ ত্যাগ কৰিলে ফক্কৰে ৰাজ্যৰ কংগ্ৰেছ দলৰ ভিতৰত সংঘটিত হৈছে আমোদজনক ঘটনা এটা ডাঙৰ খবৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে কংগ্ৰেছত খহনীয়া ৰাজীৱ ভৱনত বিহুৰ চিৰা দৈ খাবলৈ নোপোৱাৰ বাবে কংগ্ৰেছ এৰিলে কৰ্মীয়ে দুদিন আগলৈকে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী আছিল ফক্কৰ আৰু এই ফক্কৰে এতিয়া ফক্কৰ কৰিলে সামগুৰি বিধায়কে বিহুৰ দৈ চিৰা খাবলৈ নিমন্ত্ৰণ দিছিল এওঁলোকক আৰু পিছত নিমন্ত্ৰণ পায়ো খাবলৈ নাপালে চিৰা দৈ ফক্কৰ নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে চিৰা দৈ খাবলৈ নাপালে যাৰ বাবে ক্ষোভতে ফক্কৰে কংগ্ৰেছ ত্যাগ কৰি যোগ দিলে সমাজবাদী পাৰ্টিত আৰু নগাঁও কংগ্ৰেছত সংঘটিত হৈছে আজব ঘটনা এটা ডাঙৰ খবৰ ৰাজ্যত যেহেতু কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা তাৰ মাজতে সংঘটিত হৈছে আজব ঘটনা বিগত ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ মাজতে কংগ্ৰেছত খহনীয়া সৃষ্টি হৈছে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছক মুখ্যম আঘাত হানি কৰ্মীৰ পদত্যাগৰ জোৱাৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে বহু কৰ্মী কংগ্ৰেছ দল ত্যাগ কৰিছে নগাঁৱত কংগ্ৰেছ ত্যাগ কৰি অন্য দলত যোগদান কৰিছে বহু কংগ্ৰেছীয়ে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ অসম ভ্ৰমণে বিপদত পেলাইছে নেকি এতিয়া কংগ্ৰেছক কিয়নো অথন্তৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছে বহু কেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে এতিয়া জিলা কংগ্ৰেছৰ সম্পাদক কল্যাণ শইকীয়াই আৰু বিগত 15 বছৰে কংগ্ৰেছ দলৰ হৈ কাম কৰি আছিল এগৰাকী কল্যাণ শইকীয়া তেখেতো কংগ্ৰেছ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ মাজতে কংগ্ৰেছ দলত খহনীয়া যেহেতু আজি অসমত কংগ্ৰেছৰ দ্বিতীয় দিনীয়া কাৰ্যসূচী মাজুলীত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে এতিয়া মাজুলীত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া আজব ঘটনা আমোদজনক ঘটনা সংঘটিত হৈছে অসম প্ৰদেশ কংগ্ৰেছত য'ত চিৰা দৈ খাবলৈ নোপোৱাৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীয়ে ফক্কৰ নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে ত্যাগ কৰিছে কংগ্ৰেছ দল একমাত্ৰ কাৰণ পদত্যাগৰ কাৰণ হৈছে চিৰা দৈ খাবলৈ নোপোৱা চিৰা দৈ খাবৰ বাবে ৰাজীৱ ভৱনলৈ আমন্ত্ৰণ জনোৱা হৈছিল কংগ্ৰেছ কৰ্মীসকলক আৰু যাৰ বাবে নিমন্ত্ৰণ পায়ো চিৰা দৈ খাবলৈ নাপালে গতিকে ক্ষোভতে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে নগাঁও ৰাজীৱ ভৱনৰ কিছু দৃশ্যাংশ আমাৰ হাতত আছে সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিমন্ত্ৰণ পায়ো খাবলৈ নাপালে ফক্কৰে চিৰা দৈ যাৰ বাবে ক্ষোভিত হৈ এনেদৰে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰা পৰিলক্ষিত হৈছে নগাঁও কিছু দৃশ্যাংশ আৰু এনেদৰে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বহু কেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে সমাজবাদী পাৰ্টিত যোগদান কৰিছে দৃশ্যাংশ মন কৰক এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ দলত ব্যাপক খহনীয়া ৰাজ্যত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা চলি আছে এফালে সাংসদ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখিছে কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ঠিক তাৰ মাজতে এজনৰ পিছত এজন কংগ্ৰেছ নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে আৰু কাৰণ শুনিলে আপোনাৰো হাঁহি উঠিব আপুনিও আমোদ পাব আৰু সেই কাৰণ হৈছে চিৰা দৈ খাবলৈ নোপোৱাৰ বাবে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰা হৈছে কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছে এতিয়া কংগ্ৰেছৰ বহু কেইগৰাকী নেতা ফক্কৰ নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছে আৰু এইগৰাকী ফক্কৰৰ যুক্তি হৈছে যে তেখেতে চিৰা দৈ খাবলৈ নাপালে চিৰা দৈ খাবলৈ নোপোৱাৰ বাবে ক্ষোভিত হৈ কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছে নগাঁও ৰাজীৱ ভৱনত এনেদৰে এতিয়া কংগ্ৰেছৰ বহু কেইগৰাকী শতাধিক লোকে কংগ্ৰেছ দল ত্যাগ কৰি অন্য দল অৰ্থাৎ সমাজবাদী পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে মন্তব্য আছে কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰাৰ পিছতে কি মন্তব্য কৰিছে প্ৰাক্তন কংগ্ৰেছে মন্তব্য আগবঢ়াইছো বৰ দুখৰো কথা আৰু বৰ সুখৰো কথা এটা পুৰণা দল কংগ্ৰেছ কৰিছিলোঁ আমি কিন্তু এই দল ত্যাগ দিবলগীয়া হৈছে আৰু আজি বৰ আনন্দৰ কথা যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্ব থকা এক দলত আমি আজি অন্তৰ্ভুক্ত হৈছোঁ কংগ্ৰেছ দল আমি কৰিছিলোঁ আজি আহ্বানো আছিল কিন্তু এই দলটো ঘূণে ধৰা গছৰ দৰে একেবাৰে লবি কেন্দ্ৰিক এনেকুৱা হৈছে এই গছটো শেষ নকৰালৈকে এই লবিটো শেষ নহয় গতিকে আমি সময় থাকোঁতেই যেহেতু আমি সমাজ মানে সচেতন ব্যক্তি গতিকে আমি সমাজৰ সদায় আগুৱাই নিব লাগিব
আৰু এই ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰটোক আমি প্ৰতিহত কৰিবই লাগিব গতিকে আমি আজি সমাজবাদী দলৰ মানে জৰিয়তেহে আমি আজি এই বিজেপি দলটোক আমি অঁতৰাবলৈ চেষ্টা কৰিম কংগ্ৰেছ দলৰ আজি যিটো অৱস্থা এটা সময়ত নাইকিয়া হৈ যাব তেওঁলোকে লবিকেন্দ্ৰিক ৰাজনীতিকে মানে দলটোকে ধ্বংস কৰি পেলাব নতুনকৈ আজি ইউথ ব্ৰিগেডৰ সভাপতি হিচাপে নিযুক্ত মোক দিয়া হৈছে অসমৰ আৰু মই সেইকাৰণে আব্দুল্লাহি চাহাবৰ নেতৃত্বত সমাজবাদী পাৰ্টিত আজি জইন কৰিছোঁ আগন্তুক দিনত মই সমাজবাদী পাৰ্টিৰ ইউথৰ কেনেকৈ কাম কৰিব পাৰোঁ কৰি যাম ইতিমধ্যে ডিব্ৰুগড় কমিটিটো আজি গঠন কৰিলোঁ ডিব্ৰুগড় আৰু আমাৰ যোৰহাট কমিটিটো আজি গঠন হৈছে মানুহখিনি আপোনালোকে আহিছে ভিতৰত দেখিছে আগন্তুক দিনত আৰু আমি সমাজবাদী পাৰ্টিটো কেনেকৈ আগুৱাই ল'বলৈ হেৰি কৰিব আমি চেষ্টা কৰিম আৰু ইণ্ডিয়া এলায়েন্সত আমিও থাকিম অসমত আৰু আমি নগাঁও লোকসভা সিটটো আমি সমাজবাদী পাৰ্টিয়ে আমি দাবী কৰিম ধন্যবাদ আপোনালোকে নিশ্চয় জানে বা আপোনালোক মোৰ পৰিচিত ব্যক্তি বহু বছৰ ধৰি মই কংগ্ৰেছ দলৰ যিটো নেকি বৰ্তমান দুৰ্নীতিৰ বিৰুদ্ধে আৱাজ RTI বিভাগ যেটো ৰাহুল গান্ধীয়ে পাৰ্লিয়ামেন্টত বিল আনি পেলাই আইনটো বনাইছিলে মই সেই RTI সেলৰ নগাঁও ডিস্ট্ৰিক্টৰ প্ৰেসিডেন্ট হওঁ আৰু মই নগাঁও ডিস্ট্ৰিক্টৰ সংখ্যালঘু বিভাগৰ প্ৰশাসনিক সম্পাদক হওঁ আৰু মই জিলা কংগ্ৰেছৰ সম্পাদক হওঁ আৰু মোক কম দিনৰ আগতে সন্মানীয় আমাৰ ভূপেন বৰাদেৱে নগাঁও জিলা কংগ্ৰেছত সভাৰ জৰিয়তে হাজাৰ হাজাৰ মানুহৰ আগত মই পাখিমৰীয়া ব্লকৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে নিযুক্তি দিছিলে আমি দলৰ কাম কৰি আছিলোঁ যে আপোনাৰ দলত আপোনাৰ প্ৰাৰ্থীকেন্দ্ৰিক কথা আহি গ'ল তেতিয়া এটা লবি সৃষ্টি হৈ গ'ল লবিত এনেকুৱা দেখা গৈছে আজি মোৰ নিচিনা আৰু হাজাৰ কৰ্মী জইন কৰিব আপোনালোকে চাই থাকিব আপোনালোকে নগাঁৱৰে মানুহ আৰু মোৰ নেতৃত্বত বহুত জইন কৰিব এনেকুৱা হৈছে যে কোনোবাই এমপিৰ লবিত আছে কোনোবাই সামগ্ৰী সমষ্টিৰ বিধায়কৰ লবিত আছে কোনোবাই ঢিং সমষ্টিৰ MLA হ'ব পৰা নাই তেওঁৰ লবিত আছে বিভিন্ন লবিয়ে আজি আমাৰ যিখিনি গ্ৰাছৰুটৰ কৰ্মী আৰু জিলা কংগ্ৰেছৰ কৰ্মী মোৰ নিচিনা নিষ্ঠাৰে যিসকলে কাম কৰিছে যিসকল পদলেখনকাৰী নহয় তেওঁলোকে আজি এই দলত টিকিব পৰা নাই এটা উদাহৰণস্বৰূপ মই কথা এটা কৈছোঁ মোৰ সেইদিনাখনে মনত আঘাত লাগিছে আমাৰ অসমৰ জাতীয়তাবাদী নেতা অপূৰ্ব ভট্টাচাৰ্য তেখেতৰ যিটো বলিষ্ঠ কণ্ঠ এই কণ্ঠ আপোনালোকেও নিশ্চয় জানে গোটেই অসমে জানে তেখেতৰ লগত মই দিল্লীত এখন সভাত মই যোগদান কৰিছিলোঁ তেওঁ দিল্লীত যিটো স্পীচ দিছিলে বৰ্তমানৰ বিধায়ক যিসকল আছে তেওঁলোক কিন্তু তেওঁৰ ওচৰেদি যাব পৰা নাই এনেকুৱা এজন জাতীয়তাবাদী নেতা বলিষ্ঠ নেতা আজি কংগ্ৰেছ দলৰ পৰা কিয় পদত্যাগ কৰিছে আজি এইটো কাৰণে পদত্যাগ কৰিছে তেখেতে কৈছে যে অপূৰ্ব দাই যে লভিকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে আজি সততাৰ জেগা কংগ্ৰেছ দলত নাই কাৰণ আমি সততাৰে ৰাজনীতি কৰোঁ আমি গ্ৰাছৰুটৰ ৰাজনীতি কৰোঁ সেই পিনে লক্ষ্য ৰাখি আমি দেখিলোঁ কংগ্ৰেছ দলত আমাৰ নিচিনা সততা ব্যক্তিৰ কোনো জেগা নাই আৰু লভিকেন্দ্ৰিকে আমাক জৰ্জৰিত কৰিছে জিলা কংগ্ৰেছটোক যাৰ কাৰণে মই যিকেইটা পদবী আছে গোটেইকেইটা পদবী মই কাৰ্যকাৰী হোৱাকৈ আপোনালোকৰ জৰিয়তে অসমৰ সন্মানীয় সভাপতি ভূপেন বৰাদেৱক RTI সেলৰ সন্মানীয় সভাপতি নাৰায়ণ শইকীয়াদেৱক মই আজিৰ জৰিয়তে মই জনাই দিছোঁ আপোনালোকৰ জৰিয়তে অলৰেডি মই হোৱাটছআপ কৰি সবকে পঠিয়াই দিছোঁ গতিকে মই এই দলত আহিছোঁ আজি এই দলটোক আজিজ সাহেবৰ নেতৃত্বত আমি প্ৰতিষ্ঠা কৰিম বুলি আজি আমি মানে এটা বদ্ধপৰিকৰ হৈছোঁ আৰু অহা দিনত আমি অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ কৰি যাম বুলি আজি এই সভাৰ জৰিয়তে মই প্ৰতিজ্ঞা কৰি কৈছোঁ নমস্কাৰ আমাৰ মিডিয়া বন্ধুসকল আজি আৰু এনেদৰে এতিয়া কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ মাজতে কংগ্ৰেছত ব্যাপক খহনীয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এনেদৰে এতিয়া বহুকেইগৰাকী লোকে কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছে
যে সময়ত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা চলি আছে অসমত দ্বিতীয়টো দিনৰ কাৰ্যসূচী মাজুলীত আজিৰ দিনটোত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ঠিক তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত চলাই থকাৰ মাজতে কংগ্ৰেছত ব্যাপক খহনীয়া কংগ্ৰেছক মুখ্যম আঘাত হানি কংগ্ৰেছৰ প্ৰতি মুখভংগ হৈ এতিয়া শতাধিক লোকে কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছে আৰু আজব ঘটনা হৈছে কাৰণ হৈছে যে চিৰা দৈ খাবলৈ নোপোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে অৰ্থাৎ পদত্যাগ কৰাৰ কাৰণ জনাইছে বুলি জানিব পৰা গৈছে যি কাৰণে অৰ্থাৎ কোৱা হৈছে যে কংগ্ৰেছে আজব ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ ভিতৰ চৰত আমোদজনক ঘটনাৰ বাবে পুনৰবাৰ আন এক ঘটনা সংঘটিত হৈছে য'ত চিৰা দৈ খাবলৈ নোপোৱাৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰি অন্য দলত যোগদান কৰিছে কংগ্ৰেছৰ কৰ্মীয়ে